এই আপোনালোকৰ শাহুমা আজি নভুই ৰুবলৈ আহিছে। যিহেতু এইকেইদিন পথাৰলৈ আহিব পৰা নাই, নভুই কৰিবই পৰা নাই নহয়, সেইকাৰণে আজি নভুইৰ কাৰণে আহিছো আৰু দেই ৰুবলৈ পথাৰত। এতিয়া আমি ৰুম কেনেকেনো নভুই কৰে চাব আপোনালোকে। চব লৈ আহিছো মোৰ লগত, ভণ্টি, বোৱাৰী, খুৰী, দুগৰাকী খুৰী, চবৰে লগত এতিয়া নভুই কৰিম আমি পথাৰত। শাহুমা জানে নহয় নভুই কৰোঁতে এটা কি চৈতানিবোৰ চলিব, চাই থাকিব আপোনালোকে দেই। বতৰা ফূৰ্তি কৰিব অকণমান আমাৰ লগতে। কৰি লওক গাঁত খানি। আজি যিহেতু নভুই, আমাৰ এই খুৰীয়ে নভুই ৰুবলৈ আৰম্ভ কৰিছে আৰু ময়ো আনি ল'ম কঠীয়া একোচ। কৃষ্ণ প্ৰভু। পানী 3 চলু মই দিওঁ। কৃষ্ণ। নভুই গোজ ল'বলৈ আহিছো দেই। কৃষ্ণ হেৰি কৃষ্ণ 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 কৃষ্ণ। গুৰুক লগাম, ভকতক লগাম, তাৰ পাছতহে পচা শৰীৰত লগাম। শাওনৰ পথাৰত ভুৰুই আছিলা নাচনী, চাপৰি চাপৰি মজুকে ধৰিলে নাচনী। কেনেকৈ ৰৈছো এসাঁজ খুৱাম, আহিব সকলো আহিব দেই, ধুনীয়াকে এসাঁজ খুৱাই দিম। খুৱাই দিম। মাটি ৰুছো নভুই। সকলটিয়ে চিন্তা কৰো, আমি সকলটিয়ে ধেমালিহে কৈছো, বেয়া নাপাবা দেই। আমি সকলোতে এখন ধেমালিহে কৰিলো, ধেমালিহে কৈছো, কাজিয়া কৰিব বেয়া নাপাবা। এইটো হাস্যৰসেৰে মধুৰ ধুনীয়াকে পথাৰত আহিলে আমাৰ পথাৰত এনেকৈ ফূৰ্তি হৈ থাকে, এনেকুৱা নভুই দিনাখন আমি ধেমালি দেই, একো কাজিয়া নহয়। নভুইহে কৈছো, চব ঘৰত আমি এটাই কিজাকে ভূহে ৰুৱাম। কৃষ্ণ ফূৰ্তিহে কৈছো আৰু। আপোনালোকে জানেই আমাৰ আইতা ঢুকুৱাৰ বাবে আমি আজিহে নভুই ৰুবলৈ আৰম্ভ কৰিছো। আজি বহুত দিনৰ মূৰত পথাৰলৈ আহি সঁচাকৈ বহুত ভাল লাগিলে আৰু বহুত ফূৰ্তি কৰিলো, আৰু কমেডি ভিডিঅ' শ্বুট কৰা হ'লেই সোনকালে চাবলৈ পাব। আৰু যিসকলে আমাৰ চেনেলটো এতিয়াও ফ'ল' কৰা নাই, ফ'ল' কৰি থৈ দিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ ফ্ৰেণ্ডছ।